নমস্কাৰ। আজি আমি চতুৰ্থ শ্ৰেণীৰ শংকৰদেৱ শিশু বিদ্যানিকেতন যিবিলাক আছে সেইবিলাকৰ চতুৰ্থ শ্ৰেণীৰ যিখন সংস্কৃত বিষয়ৰ বহী সেইখন বিষয়ৰ বহীৰ আমি আজি প্ৰথম পাঠ আলোচনা কৰিম। প্ৰথম পাঠৰ অনুবাদৰ সৈতে আমি গোটেইখিনি পাঠ আজি আলোচনা কৰিম। অনুবাদৰ সৈতে প্ৰশ্নৰ উত্তৰ ইয়াৰ পৰা যি আহিব পাৰে সেইখিনি গোটেইখিনি আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। ঠিক আছে, এতিয়া আমি প্ৰথমৰ পৰা আৰম্ভ কৰিম। তো প্ৰথমতে আমি প্ৰথম পাঠৰ নাম দিছে পদ প্ৰয়োগ সম্ভাষণম, অৰ্থাৎ আমি যি কথনোপকথন বুলি কওঁ বা পদ প্ৰয়োগৰ যিখিনি কথনোপকথন আমি কেনেধৰণে পাতোঁ সেই কথনোপকথনখিনি আমাৰ ইয়াত আলোচনা কৰা হৈছে। তো প্ৰথমতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ লগত এবাৰ মাতি যাবা। প্ৰথমতে মই অকণমান দৃশ্যৰ যোগেদি অকণমান আমি পাঠটো বুজিবলৈ যত্ন কৰিম। সকলোৱে মোৰ লগত এইখিনি আমি চোৱা। প্ৰথমতে কি দিছে, আমি এজন ল'ৰা আৰু এজন ছোৱালীৰ মাজত ইয়াত কথা পতা হৈ আছে। তো তোমালোকে এবাৰ চোৱা, কিতাপত তেনেকৈ আছে। প্ৰথমতে আছে যে তব নাম কি, ইয়াত তোমাৰ দিয়া নাই, জাষ্ট এনেকৈ যে তেওঁলোকে কথা পাতি আছে সংস্কৃতত, এইখিনি এনে দেখাইছোঁ বাৰু। প্ৰথমতে কৈছিল তব নাম কিম, ইয়াত চোৱা কথনোপকথন ইয়াত কৈছে কোৱা তব নাম কিম, অৰ্থাৎ এই ছোৱালীজনী কৈ আছিল যে তব নাম কিম, অৰ্থাৎ কি তোমাৰ নাম কি, কোৱা তোমাৰ নাম কি। তব নাম কিম মানে কি, তোমাৰ নাম কি, এনেকৈ ছোৱালীজনীয়ে এই ল'ৰাজনক সুধি আছে। ঠিক আছে, অৰ্থাৎ ইংৰাজীত আমি কওঁ হোৱাটছ ইয়ৰ নেম, হয় না, বা হোৱাট ইজ ইয়ৰ নেম একেই। আৰু অসমীয়াত এইটো আমি ক'ব পাৰোঁ তোমাৰ নাম কি, আৰু ইংৰাজীত কি ক'ব পাৰোঁ হোৱাট ইজ ইয়ৰ নেম বা হোৱাটছ ইয়ৰ নেম। ঠিক আছে, এনেধৰণে ক'ব পাৰোঁ। তাৰপিছত উত্তৰটোত কৈছে যে মম নাম, ইয়াত তোমাৰ সেইটো দিয়া নাই, এইফালে আছে মম নাম দিব্য হয়। তাৰপিছত কি দিয়া আছে, আমি একেবাৰে কিহত আহি যাওঁ, পাঠৰ প্ৰয়োগত আহি যাওঁ। ঠিক আছে, দেখা গৈ আছে তব নাম কিম। এই তব নাম কিম মানে কি, তোমাৰ নাম কি, ক তোমাৰ নাম কি। তাৰপিছত আহা ক মম নাম দিব্য, মোৰ নাম দিব্য। তব নাম কিম। আকৌ এজনে সুধিছে যে তব নাম কিম, অৰ্থাৎ কি তোমাৰ নাম কি। তাৰপিছত ই কৈছে মম নাম ভাৰ্গৱ, অৰ্থাৎ মোৰ নাম ভাৰ্গৱ। তাৰপিছত শ্লোকটোত কি কৈছে চোৱা, কি কৈছে তব গৃহং পুত্ৰ অস্তি, তব গৃহং পুত্ৰ অস্তি, অৰ্থাৎ কি তোমাৰ ঘৰ ক'ত। মম গৃহং লখিমপুৰে অস্তি, অৰ্থাৎ মোৰ ঘৰ লখিমপুৰত। তাৰপিছত ক'বা তব গৃহং পুত্ৰ অস্তি, তোমাৰ ঘৰ ক'ত। মম গৃহং তেজপুৰে অস্তি, মোৰ ঘৰ তেজপুৰত। আৰু এবাৰ কোৱা তব গৃহং পুত্ৰ অস্তি, তোমাৰ ঘৰ ক'ত। মম গৃহং তেজপুৰে অস্তি, মোৰ ঘৰ তেজপুৰত। তাৰপিছত শ্লোকটো আহা, তাৰপিছত শ্লোকটো কি কৈছে তব নাম কিম, 3 নম্বৰ শ্লোকটোত কোৱা হৈছে না, অৰ্থাৎ চেম কি হ'ব তোমাৰ নাম কি, কোৱা তাৰপিছত কোৱা মম নাম দুবৰি, অৰ্থাৎ মোৰ নাম দুবৰি। আচ্ছা, তাৰপিছত কোৱা তব নাম কিম,
অর্থাৎ কি হবে তোমার নাম তোমার নাম কি কি মম নাম মম নাম কি আছে মিতালী মিতালী মোৰ নাম মোৰ নাম মিতালী মিতালী তাৰপিছত নেক্সট কোৱা তব গৃহম তব গৃহ পুত্ৰ অস্তি পুত্ৰ অস্তি এইটো 4 নম্বৰ শ্লোক এইটো কেই নম্বৰ শ্লোক 4 নম্বৰ তব গৃহম তব গৃহ পুত্ৰ অস্তি পুত্ৰ অস্তি মম অর্থাৎ তোমার ঘর তোমাৰ ঘৰ ক'ত ক'ত মম গৃহম মম গৃহ যোৰহাটে অস্তি যোৰহাটে অস্তি মোৰ ঘৰ মোৰ ঘৰ যোৰহাটত যোৰহাটত তাৰপিছত আহা আমাৰ কেই নম্বৰ শ্লোক 4 নম্বৰ আমাৰ পেৰা হৈ গ'ল হয় নে নহয় এতিয়া আহা নেক্সট 4 নম্বৰ পেৰাৰ আৰু অলপ আছে এইটো তব গৃহম তব গৃহ পুত্ৰ অস্তি পুত্ৰ অস্তি তোমাৰ ঘৰ তোমাৰ ঘৰ ক'ত ক'ত মম গৃহম মম গৃহ পাঠশালায়াম অস্তি পাঠশালায়াম অস্তি মোৰ ঘৰ মোৰ ঘৰ পাঠশালা পাঠশালা ত্বং কিং ত্বংকি করসি করসি ত্বং কিং ত্বংকি করসি করসি তুমি কি কৰিছা তুমি কি কৰিছা নাইবা আমি এনেকৈ ক'ব পাৰোঁ তুমি কি কৰি আছা এনেধৰণৰ ক'ব পাৰোঁ তো আমি এনেধৰণে ক'ম যে তুমি কি কৰিছা তাৰপিছত কোৱা অহম অহম পঠামি পঠামি অৰ্থাৎ কি অহম পঠামি মানে কি হ'ব মই 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 কৰিছো কৰিছো ত্বং ত্বং কিং কৰসি কি কৰসি তুমি তুমি কি কৰিছা কি কৰিছা অহম অহম খাদামি খাদামি অৰ্থাৎ মই মই খাদামি নহয় চব লিখামি অহম অহম লিখামি লিখামি মই মই লিখিছো লিখিছো আহা নেক্সট তাৰপিছত ত্বং ত্বং কিং পঠসি কি পঠসি তুমি তুমি কি পঢ়িছা কি পঢ়িছা অহম অহম সংস্কৃতম সংস্কৃতম পঠামি পঠামি মই মই সংস্কৃত সংস্কৃত পঢ়িছো পঢ়িছো তাৰপিছত ক'বা ত্বং ত্বং কিং লিখসি কি লিখসি অৰ্থাৎ তুমি তুমি ত্বং মানে কি ৰে তুমি তুমি কি লিখিছা কি লিখিছা অহম অহম গৃহপাঠম গৃহপাঠম লিখামি লিখামি মই মই গৃহকাৰ্য গৃহকাৰ্য লিখিছো লিখিছো আৰু এবাৰ কওঁ অহম অহম গৃহকাৰ্যম গৃহকাৰ্য গৃহপাঠম গৃহপাঠম লিখামি লিখামি অৰ্থাৎ মই মই গৃহকাৰ্য গৃহকাৰ্য লিখিছো লিখিছো তাৰপিছত কওঁ ত্বং ত্বং কিং কৰসি কি কৰসি অৰ্থাৎ তুমি তুমি কি কৰিছা কি কৰিছা ত্বঙৰ অৰ্থ কি হ'ব তুমি তুমি ত্বঙৰ অৰ্থ কি হ'ব তুমি। আৰু কৰসিৰ অৰ্থ কি হ'ব কৰিছা কৰিছা। অৰ্থাৎ তুমি কিংৰ অৰ্থ কি অৰ্থাৎ তুমি কি কৰিছা তাৰপিছত কোৱা অহম কোৱা অহম অহম খাদামি খাদামি মই মই খাইছো খাইছো ত্বং ত্বং কিং খাদসি কি কৰসি তুমি তুমি কি খাইছা কি খাইছা তাৰপিছত কোৱা অহম অহম পিবামি পিবামি মানে মই মই পান কৰোঁ পান কৰো নাইবা ইয়াৰ অৰ্থ কি ক'ব পাৰোঁ পি খাওঁ পি নাইবা কি ক'ব পাৰোঁ পি খাওঁ কোৱা ত্বং ত্বং কিং খাদসি কি খাদসি তুমি তুমি কি খোৱা কি খোৱা অহম অহম মিষ্টান্ন মিষ্টান্ন খাদামি খাদামি মই মই মিঠাই মিঠাই খাওঁ খাওঁ মিঠাইৰ জেগাত আমি কি ক'ব পাৰোঁ মিষ্টান্ন ক'ব পাৰোঁ ঠিক আছে মই মিঠাই খাওঁ নাইবা মিষ্টান্ন খাওঁ কোনোবাই যদি কয় মই মিষ্টান্ন খাওঁ তথাপিও শুদ্ধ ঠিক আছে তাৰপিছত আহা ত্বং ত্বং কিং পিবসি কি পিবসি তুমি তুমি কি পান কি পান কৰা
পান করো পান করো বা মই কিরে গাখীৰ পান করো বা পি খাও খাও। দুইটাই শুদ্ধ মই গাখীৰ পান করো বা গাখীৰ পি খাও। খাও ঠিক আছে তোমাক কি পিবসি ইয়াৰ অৰ্থ দুই ধৰণে ক'ব পাৰো তুমি কি পান কৰা নাইবা তুমি কি পি খোৱা ঠিক আছে এতিয়া আহা নেক্সট প্যাৰাগ্ৰাফ No text found in that location. জুম জুৱাৰ কিং কুৰুথ কিং কুৰুথ তোমালোকে তোমালোকে কি কৰিছা কি কৰিছা বয়ম বয়ম ক্ৰীড়ামহ আমি খেলিছো খেলিছো জুয়ম জুয়ম কিং কুৰুথ কিং কুৰুথ তোমালোকে তোমালোকে কি কৰিছা কি কৰিছা তাৰপিছত আহা বয়ম বয়ম গায়ামহ গায়ামহ আমি আমি গাওঁ গাওঁ জুয়ম জুয়ম কিং কিৰথ কিং কিৰথ তোমালোকে তোমালোকে কি খেলা কি খেলা কিৰথ মানে কি হ'ব খেলা ঠিক আছে অৰ্থাৎ তোমালোকে কি খেলা জুয়ম মানে কি ৰে তোমালোক ইয়াত বহু বচন হৈ আছে কি হৈ আছে বহু বচন বয়ম মানে আমি ইয়াত কি হৈ আছে বহু বচন মনত থাকে কিবা ঠিক আছে তাৰপিছত কৈছে বয়ম বয়ম কবাৰ্ডি কবাৰ্ডি ক্ৰীড়ামহ ক্ৰীড়ামহ কবাৰ্ডি আমি বয়ম কি ৰে কবাৰ্ডি কিবা ক্ৰীড়ামহ ঠিক আছে ইয়াত কবাডি আমাৰ বানানটো ইয়াত অলপ ফুল হৈছে কবাডি আমি কিতাপৰ ইয়াৰ দৰে ইয়াত লিখি দিম বয়ম কবাডি জং কিং কুৰুথ বয়ম কবাডি ইয়াত আছে না ইয়াত আমি এনে ধৰণে লিখিম কব ঠিক আছে এইটো বানান হ'ব এইটো নহয় ঠিক আছে ইয়াত যেনেকে আছে কিতাপ আছে বয়ম বয়ম কবাডিং কবাৰ্ডি ক্ৰীড়ামহ ক্ৰীড়ামহ আমি আমি কাবাডি কাবাডি খেলো খেলো আমি আমি কাবাডি কাবাডি খেলো খেলো জুয়ম জুয়ম কিং গায়থ কিং গায়থ তোমালোকে তোমালোকে কি গাইছা কি গাইছা বয়ম বয়ম গীতম গীতম গায়ামহ গায়ামহ আচ্ছা জুয়ম কিং গায়থ তোমালোকে কি গাইছা নাইবা তোমালোকে গাইছা নেকি এনে ধৰণে হ'ব হা তো বয়ম কিং গায়থ তোমালোকে কি গাইছা ইয়াৰ অৰ্থ হ'ব বয়ম বয়ম গীতম গীতম গায়ামহ গায়ামহ আমি আমি গীত গীত গাইছো গাইছো নেক্সট তাৰ পিছৰ বাক্যলৈ যাম যোৱাৰ আগতে জুয়ম জুয়ম কিং কিং কুৰুথ কুৰুথ তোমালোকে তোমালোকে কি কৰিছা কি কৰিছা বয়ম বয়ম পঠামহ পঠামহ আমি আমি কৰিছো কৰিছো জুয়ম জুয়ম কিং কুৰুথ কিং কুৰুথ জুয়ম মানে কি তোমালোকে 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 কি কৰিছা কি কৰিছা বয়ম বয়ম লিখামহ লিখামহ আমি আমি লিখিছো লিখিছো জুয়ম জুয়ম কিং পঠথ কিং পঠথ তোমালোকে তোমালোকে কি কৰিছা কি কৰিছা বয়ম বয়ম গণিতম গণিতম পঠামহ পঠামহ আমি আমি কি কৰিছো ৰে গণিত গণিত কৰিছো কৰিছো আমি কি হ'ব গণিত কৰিছো ঠিক আছে জুয়ম জুয়ম কিং লিখথ কিং লিখথ তোমালোকে তোমালোকে কি লিখিছা কি লিখিছা বয়ম বয়ম গৃহপঠং লিখামহ গৃহপাঠ লিখামহ আমি আমি বয়ম মানে কি ৰে আমি 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 গৃহ কাৰ্য গৃহকাৰ্য লিখিছো লিখিছো
তাৰপিছত কোৱা জুয়ং দুয়ং ইং কুৰুথ কি কুৰুথ তোমালোকে তোমালোকে কি কৰিছা কি কৰিছা বয়ং বয়ং আদামহ আদামহ আমি আমি খাইছো খাইছো জুয়ং দুয়ং ইং কুৰুথ কি কুৰুথ জুয়ং মানে তোমালোকে তোমালোকে কি কৰিছা কি কৰিছা বয়ং বয়ং পিবামহ পিবামহ বয়ং বয়ং পিবামহ পিবামহ আমি আমি পান পান কৰো কৰো বা আমি আমি পি খাওঁ পি খাওঁ যিকোনো এটা লিখিলে হৈ যাব দুয়ং দুয়ং কিং খাদথ কি খাদথ তোমালোকে তোমালোকে কি খোৱা কি খোৱা বয়ং বয়ং মিষ্টান্ন মিষ্টান্ন খাদামহ খাদামহ আমি আমি মিঠাই মিঠাই বা মিষ্টান্ন মিষ্টান্ন খাওঁ খাওঁ ঠিক আছে তাৰপিছত আহাৰ লাষ্ট আমাৰ পেৰা যুষ্মাকং দুষ্মাকং গৃহং গৃহং পুত্ৰস্তি পুত্ৰস্তি তোমালোকৰ তোমালোকৰ ঘৰ ঘৰ ক'ত ক'ত অস্মাকং অস্মাকং গৃহং গৃহং নগৰে অস্তি নগৰে অস্তি আমাৰ ঘৰ আমাৰ ঘৰ নগৰত নগৰত যুষ্মাকং দুষ্মাকং গৃহং গৃহং পুত্ৰ অস্তি পুত্ৰস্তি তোমালোকৰ ঘৰ তোমালোকৰ ঘৰ ক'ত ক'ত অস্মাকং গৃহং অস্মাকং গৃহং গ্ৰামে অস্তি গ্ৰামে অস্তি আমাৰ ঘৰ আমাৰ ঘৰ গাঁৱত গাঁৱত ঠিক আছে তো এইখিনি আমাৰ অনুবাদ গোটেইখিনি পাঠৰ আমাৰ অনুবাদ হৈ গ'ল এতিয়া চোৱা অভ্যাসক আমাৰ কি কি দিছে আমি এবাৰ বুজিবলৈ যত্ন কৰিম ইয়াত কৈছে এতান পুনঃ পঠত স্মৰণং চ কুৰুত হয়না এতান পুনঃ মানে বাৰে বাৰে পঢ়ি পিনে আমি কি কৰিব লাগিব স্মৰণ কৰিব লাগিব মনত ৰাখিব লাগিব বা মুখস্থ কৰিব লাগিব এতিয়া চোৱা আমি পাঠত মই অকমান বুজাই দিয়াৰ কাৰণে ইয়াত অসমীয়াত মই দি দিছো অলপ চোৱা সেকেন্ড পাৰসন মানে ইংৰাজীত কি হয় ইউ বুজায় ইউ মানে তুমি কিন্তু সংস্কৃতত কি বুলি কোৱা হয় এইখিনি মধ্যম পুৰুষ মনত ৰাখিবা কি বুলি কোৱা হয় মধ্যম পুৰুষ ইংৰাজীত কোৱা হয় সেকেন্ড পাৰসন কোৱা হয় ইংৰাজীত ইউ অসমীয়াত কোৱা হয় তুমি ইউক কি কোৱা হয় অসমীয়াত তুমি আৰু ইয়াক সংস্কৃতত কি কোৱা হয় মধ্যম পুৰুষ অৰ্থাৎ তোমালোকে যেটো ইংৰাজীত সেকেন্ড পাৰসন হয় এইটো গৈ পিনে সংস্কৃতত হয় মধ্যম পুৰুষ মনত থাকিব এতিয়া আমি ইয়াত যেহেতু ইয়াত একো দিয়া নাই খালি ডাইৰেক্ট কি আছে হসত এনেকে দিছে নহয় হসত এনেকে দিছে নহয় মই অকমান তোমালোকক বুজাৰ সুবিধাৰ্থে মই তোমালোকক অকমান অসমীয়া অৰ্থটো সহকাৰে বুজাবলৈ যত্ন কৰিছো চোৱা ইয়াত এজনৰ ক্ষেত্ৰত হ'ব এই হসসী ৰূপটো আৰু বহুত জনৰ ক্ষেত্ৰত কি হ'ব এই হসথ ৰূপটো ঠিক আছে কি ৰূপটো হ'ব হসথ ঠিক আছে অর্থাৎ বহুজনৰ ক্ষেত্ৰত বা দুজনৰ ক্ষেত্ৰত হ'ব পাৰে ইয়াত কিহজনৰ ক্ষেত্ৰত হ'ব পাৰে দুজনৰ ক্ষেত্ৰত বা বহুজনৰ ক্ষেত্ৰত বহু বচন মানে কি বহুজনৰ ক্ষেত্ৰত ঠিক আছে তুমি হসসী মানে এক তুমি শব্দ ইয়াত এজনৰ ক্ষেত্ৰত হ'লে নাই তুমি কেইজন আছে ইয়াত এজন হয় না অর্থাৎ সেকেন্ড পারসনৰ ক্ষেত্ৰত আমাৰ হসসী ব্যৱহাৰ কৰিব পাৰো শেষত হসসী মানে কি হাঁহিছা ইয়াত তুমিটো নকলে হ'ব হাঁহিছা অর্থাৎ তুমিটো উজ্জ্বলি আছে তোম হসসীটো উজ্জ্বলি আছে হা অর্থাৎ ইয়াত কি আমাৰ কৰিব লাগিব অসমীয়া বুজাৰ সুবিধাৰ্থে মই তুমি হাঁহিছা বুলি দিছো ঠিক আছে হসসী এই ৰূপটোৱে যেতিয়া আমি বহুজনৰ ক্ষেত্ৰত বুজাম অৰ্থাৎ তোমালোকে হাঁহিছা এই হসসী ৰূপটোৱে পৰিৱৰ্তন হৈ কি হ'ব হসথ অৰ্থাৎ কি হবে তোমালোকে হাঁহিছা বুজি পাইছা তো কিতাপত তোমালোকৰ অসমীয়া অৰ্থটো পঢ়িব দিয়া নাই যদিও মই বুজাৰ সুবিধাৰ কাৰণে দি দিছো তোমালোকে এনেকৈ ব্যৱস্থা কৰিবা হসসী হসথ এই হসসী কেতিয়া ব্যৱহাৰ কৰিবা এই ক্ৰিয়াটো এই ধাতুৰূপটো কেতিয়া ব্যৱহাৰ কৰিবা যেতিয়া তোমালোকক অকল তুমি বুজাব অৰ্থাৎ সেকেন্ড পারসন তুমি ইউ মানে কি তুমি অকল তুমি যেতিয়া বুজাব ধৰ তুমি খোৱা তুমি হাহা তুমি যোৱা তাহলে তুং নয়সী এনেকে হ'ব বুজি পাইছা না নাই তুং কি হ'ব হসসী তুমি হাহা বা হাঁহিছা এনেকুৱা ধৰণৰ অৰ্থ বুজালে কি হ'ব এই সি শব্দবিলাক লাগি থাকিব বুজি পাইছা অৰ্থাৎ সেকেন্ড পারসনত কি শব্দবিলাক লাগি থাকে সেকেন্ড পারসন মানে কি মধ্যম পুৰুষত কি শব্দবিলাক লাগি থাকে শেষত সি
আৰু বহু বচন লাগি থাকিব থ থ থ থ থ প্ৰতিটো শব্দ লাগিছে নে নাই এই হৰ্ষশীটো কি হৈছে হৰ্ষথ এই সদশিকাটোৰ পৰিৱৰ্তন হৈ গৈছে নয়থ বা নয়সী নয়সী নয়থ নয়থ ভবসী ভবসী ভবথ ভবথ জানাসী জানাসী জানিথ জানিথ দদাসী দদাসী তাৰপিছত কি আছে ক দত্থ দত্থ এতিয়া চোৱা অৰ্থটো বুজিবলৈ অলপ যত্ন কৰিবা তুমি হৰ্ষশী হৰ্ষসী মানে কি হবে হাঁহিছা হাঁহিছা মানে হাঁহিছে ইয়াত তুমি শব্দটো উজ্জ্বল আছে তুমি হাঁহিছা ঠিক আছে ইয়াত যদি হৰ্ষত হয় তোমালোকে হাঁহিছা ইয়াত বহু বচন হৈ গ'ল অৰ্থাৎ চোৱা নয়সী 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 মানে কি ৰে লৈ গৈছা অৰ্থাৎ কি লৈ গৈছা নয়সী তুমি লৈ গৈছা ইয়াত তুমিটো উজ্জ্বল হৈ আছে মানে উজ্জ্বল তুমিটো নকলে হৈ যায় আৰু বহুজনৰ ক্ষেত্ৰত কি হ'ব নয়থ 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 তোমালোকে তোমালোকে লৈ গৈছা লৈ গৈছা অৰ্থটো একেই হ'ব কিন্তু ইয়াত নয়থৰ ৰূপটো অসমীয়াত আমাৰ যেনেকৈ বেলেগ বেলেগ শব্দৰে দেখাই দিছো তোমালোক তুমি হয়নে নহয় তো তুমিৰ ক্ষেত্ৰত আৰু তোমালোকৰ ক্ষেত্ৰত তুমি লৈ গৈছা বা তোমালোকে লৈ গৈছা অসমীয়াত একে লৈ গৈছা একেই হ'ব কিন্তু সংস্কৃতত কি হয় এই লৈ গৈছা শব্দটোৱে কি হ'ব তুমি অৰ্থাৎ মধ্যম পুৰুষৰ ক্ষেত্ৰত বেলেগ হ'ব আৰু তোমালোকৰ বহুজনৰ ক্ষেত্ৰত অৰ্থাৎ কিৰে তোমালোকৰ কি হ'ব বেলেগ হ'ব বুজি পাইছা নে নাই তো ইয়াত আমাৰ ৰূপটো আমাৰ ক্ৰিয়াৰ ৰূপবিলাক বা ধাতুৰ ওপৰ লিখবিলাক কি হৈছে পৰিৱৰ্তন হৈছে এনেধৰণে আমি মুখস্থ কৰিম কোৱা ভবসী ভবসী ভবথ ভবথ জানাসী জানাসী ভবসী মানে কি তুমি হৈছা বা তুমি আছা আৰু ভবথ হবে তোমালোকে হৈছা বা তোমালোকে আছা বা তোমালোক আছা বা জানাসী মানে কি তুমি জানা বা জানাসী জানাসী তুমি জানা তুমি জানা জানিথ জানিথ তোমালোকে জানা তোমালোকে জানা দদাসী দদাসী তুমি দিয়া তুমি দিয়া দত্থ দৈত্য তোমালোকে দিয়া তোমালোকে দিয়া অসমীয়া অনুবাদৰ আমাৰ ইমান ইম্পৰ্টেন্স নহয় আমি মই খালি অকমান জনাৰ কাৰণে সুবিধাৰ কাৰণে মই দি দিছো তোমালোকে এবাৰ চাই ল'বা ঠিক আছে তাৰপিছত নেক্সট বহসী বহসী তুমি কঢ়িয়াইছা তুমি কঢ়িয়াইছা বহথ বহথ তোমালোকে কঢ়িয়াইছা তোমালোকে কঢ়িয়াইছা চোৰয়সী চোৰয়সী তুমি চুৰ কৰিছা তুমি চোৰ কৰিছা বা চুৰ কৰিছা বা চোৰ কৰিছা হা তাৰপাছত কি আছে বা চোৰয়থ চোৰয়থ তোমালোকে তোমালোকে চুৰ কৰিছা বা চোৰ কৰিছা তাৰপৰা পূজয়সী পূজয়সী তুমি পূজা কৰিছা তুমি পূজা কৰিছা পূজয়থ পূজয়থ তোমালোকে পূজা কৰিছা তোমালোকে পূজা কৰিছা পৰশী পৰশী তুমি কৰিছা তুমি কৰিছা পুৰুথ পুৰুথ তোমালোকে কৰিছা তোমালোকে কৰিছা ঠিক আছে তাৰপিছত ক স্বপ্নসী 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 তুমি পাৰিবা তুমি পাৰিবা স্বপ্নুথ স্বপ্নুথ তোমালোকে পাৰিবা তোমালোকে পাৰিবা আমি অসমীয়া অনুবাদটো খালি জাষ্ট তোমালোকে ইমান এইটো মুখস্থ কৰিব নালাগে জাষ্ট বুজাৰ কাৰণে দিছো তোমালোকে খালি এনেকে উচ্চাৰণ কৰি মুখস্থ কৰিবা চৰসী চৰথ পূজসী বা পূজসী পূজথ পৰসী পুৰুথ স্বপ্নসী স্বপ্নুথ ঠিক আছে এতিয়া প্ৰশ্ন আমি প্ৰশ্নখিনি এবাৰ কেনেধৰণে সলভ কৰিম চাবা কোৱা ইয়াত কৈছে এতেশাং প্ৰশ্ন নাম উত্তৰাণী লিখত ইয়াত দিয়া প্ৰশ্নবিলাকৰ কি লিখিব দিছে উত্তৰ লিখিব দিছে ঠিক আছে আমি এবাৰ পঢ়িলো প্ৰশ্নটো চাই লওঁ তব নাম কিম ইয়াত কি কৈছে তব নাম কিম অৰ্থাৎ তোমাৰ নাম কি তব নাম কিম মানে কি তোমাৰ নাম কি পৰীক্ষাত যদি আহে তোমালোকে কি লিখিবা তোমালোকে নিজৰ নাম লিখিলেও শুদ্ধ হ'ব তোমালোকে ইয়াত কাৰ নাম লিখিলেও শুদ্ধ হ'ব নিজৰ নাম যেহেতু কৈছে যে তব নাম কিম তো তোমালোকে লিখিবা নিজৰ নামটো মই ইয়াত কিতাপৰ মতে দি দিছো কি দিছো যে মম নাম দিব্যহ ইয়াত যদি তোমালোকে মম নাম নিজৰ নাম কোৱা তথাপিও শুদ্ধ ঠিক আছে তো ইয়াত কি দেখিছো মই মম নাম দিব্যহ এই দিব্যহৰ ঠাইত তোমালোকে ব্লেক কিবা লিখিব পাৰা ইয়াত দিব্যহৰ ঠাইত কি লিখিব পাৰা তোমালোকে ব্লেক কিবা নিজৰ নামটো লিখি দিব পাৰিবা নিজৰ ঠিক আছে তাৰপিছত কি আছে চোৱা কোৱা তব গৃহ পুত্ৰ অস্তি মম গৃহ তোমালোকৰ যদি নিজৰ ঠাইখন যদি ধৰা এইখন ঠাইৰ নাম কি গোলকগঞ্জ তোমালোকে ক'বা গোলকগঞ্জে অস্তি মম গৃহ গোলকগঞ্জে অস্তি মম গৃহ যিখনৰ ঠাইৰ নাম হ'ব সেই ঠাইখনৰ লগত একাৰ এটা লগাই দিবা এইটোৱে ত বুজায় যেমন লখিমপুৰে অস্তি অৰ্থাৎ লখিমপুৰত মোৰ ঘৰ লখিমপুৰত
এনেধৰণে বুজায় এই তটোৱে একাৰক বুজাব গতিকে তোমালোকৰ নিজৰ ঠেঙৰ নামৰ লগত এটা একাৰ লগাই দিবা তেনেহলে হৈ যাব ঠিক আছে এতিয়া কোৱা তোম কিং কৰছি অহম পঠামি অহম পঠামি মানে কি মই পঢ়ো অহম পঠামি মানে কি হ'ব মই পঢ়ো এতিয়া নেক্সট ঘৰ নম্বৰ প্ৰশ্নত কি কৈছে চোৱা দুই অৰ্থ কি আছে তোম কিং পঠছি অহম সংস্কৃত পঠামি অহম সংস্কৃত পঠামি তোম কিং লিখছি তুমি কি লিখিছা ইয়াৰ উত্তৰ আমি কিতাপৰ মতে লিখিম অহম গৃহ পাঠম লিখামি আৰু অহম গৃহ পাঠম লিখামি মানে মই গৃহ কাৰ্য লিখিছ জুয়ম কিং কুৰুথ অৰ্থাৎ তোমালোকে কি কৰিছা বয়ম ক্ৰীড়ামহ আমি খেলিছ জুয়ম কিং গায়থ জুয়ম কিং গায়থ তোমালোকে কি গাইছা ইয়াৰ আনসাৰ কি লিখিছো বয়ম গীতং গায়ামহ আমি গীত গাইছ জুয়ম কিং পঠত তোমালোকে কি পঢ়িছা বয়ম গণিত পঠামহ আমি গণিত কৰিছ বা পৰিছ হ'ব গণিত কৰিছ বা পৰিছ পঠামহ যিহেতু আছে ইয়াত তেনেহ'লে কি ক'ম আমি পৰিছ ঠিক আছে তাৰপিছত কোৱা যুষ্মাকম গৃহম পুত্ৰ অস্তি তোমালোকৰ ঘৰ ক'ত অস্মাকম গৃহম গ্ৰামে অস্তি আমাৰ ঘৰ গ্ৰামত তোমালোকে যদি কোৱা অস্মাকম গৃহম নগৰে অস্তি এইটোও ৰাইট হ'ব অৰ্থাৎ আমাৰ ঘৰ ক'ত নগৰত অৰ্থাৎ কি হ'ব আমাৰ ঘৰ ক'ত নগৰত তাৰপিছত কোৱা যুষ্মাকম বিদ্যালয়ঃ পুত্ৰ অস্তি অৰ্থাৎ তোমালোকৰ বিদ্যালয়খন ক'ত তো আমাৰ বিদ্যালয় যিহেতু গোলকগঞ্জত আমি এনেকে লিখিছো অস্মাকম বিদ্যালয়ঃ গোলকগঞ্জে অস্তি ইয়াত তোমালোকৰ যদি কাৰোবাৰ নিকেতন বা স্কুলখন বা আমাৰ তোমালোকৰ কিখন ব্লেক ঠাইত হয় সেই ঠাইখনৰ নাম ইয়াত লিখি দিলে হৈ গ'ল যাব ইয়াত আমি গোলকগঞ্জে লিখিছো গোলকগঞ্জত থকাৰ কাৰণে আৰু তোমালোকে কি লিখিবা যদি ব্লেক স্কুল কোনোবা ঠাইত থাকে সেইখন ঠাইৰ নাম লিখি দিলে ইয়াত উত্তৰটো শুদ্ধ হৈ যাব ঠিক আছে বুজি পাইছ হা তাৰপিছত কি কৈছে চোৱা আমাৰ যিখিনি আছে ৰিক্ত স্থান আনি হনা বা ৰিক্ত স্থানে উচিতম পদং লিখত অৰ্থাৎ খালি ঠাইত আমাৰ উচিত পদ লিখিব দিছে ঠিক আছে 3 নম্বৰটোত চোৱা ইয়াত দিছে দেশ খাদৰ্শী আমি উত্তৰ কি লিখিছো কোৱা ত্বম খাদৰ্শী দেশ বদামি কি হ'ব অহম বদামি তাৰপিছত কোৱা 2 নম্বৰ দেশ পঠামহ কি হ'ব কোৱা বয়ম পঠামহ তাৰপিছত দেশ পশ্যামহ বয়ম পশ্যামহ ইয়াত এটা কথা মনত ৰাখিবা যদি ইয়াত বহু বচন থাকে বয়ম মানে কি আমি তো বয়ম ইয়াত যদি থাকে তো এই খালি ঠাইৰ যেটো বয়ম আমি বহাইছো কি কাৰণে বহাইছো যদি আমাৰ ক্ৰিয়াটো অৰ্থাৎ ধাতুৰ ওপৰত যদি আমাৰ শেষত মই বিসৰ্গ হয় আমি ধাতুৰ ওপৰত শেষত তো মানে গম পাবা যে এইটো বহু বচনত আছে অৰ্থাৎ ইয়াত কি হৈ যাব বয়ম ইয়াত কি হৈ যাব বয়ম তাৰপিছত কোৱা দেশ লিখত জুয়ম লিখত জুয়ম লিখত মানে কি হ'ব কোৱাচোন তোমালোকে লিখিছা ইয়াত বহু বচন
যেতিয়া ইয়াত থ থাকি যাব মনত ৰাখিবা যদি তোমালোকৰ ক্ৰিয়াটোৰ বা ধাতুৰ ওপৰৰ শেষত যদি থ থাকে অৰ্থাৎ আমাৰ যিটো সাবজেক্ট বহিব বা যিটো আমাৰ কৰ্তা বহিব সেই কৰ্তাটো কি হয় বহুবচনত লিখিব লাগে অৰ্থাৎ ইয়াত কি হ'ব জুয়ম হৈ যাব কি হৈ যাব জুয়ম জুয়মটো মানে কি তোমালোক বুজাই গতিকে এইটো বহুবচন তো আমি জানিম যদি ইয়াত থ থাকে ইয়াত সাবজেক্টটো বা আমি যেটো কৰ্তা আছে এটো বহুবচন লিখিব লাগিব মনত ৰাখিবা ঠিক আছে তাৰপিছত কোৱা দেশ গচ্ছামহ দেশ গচ্ছামহ বয়ং গচ্ছামহ বয়ং যিমান মই বিসর্গ থাকিব বহুবচন অর্থাৎ কি হলে আমি বয়ং লিখিব লাগিব দেখো দেশ নয়ামি দেশ নয়ামি ইয়াত যদি মত হস্যইকার থাকে তার মানে এক বচন হৈ যাব অর্থাৎ অহম হৈ যাব অর্থাৎ মই হয় না কি হৈ যাব অহম অর্থাৎ কি হ'ব যেহেতু মত হস্যইকার আছে যদি মই বিসর্গ থাকিলে হেতেন শেষত নয়া মহতেনালে কি লিখিলে কত কি লিখিলাতেন বয়ম লিখিলাতেন এটা কি লিখিব লাগিছিল বয়ম বুঝি পাইছা না নাই বুঝি পাইছা তাৰপিছত কোৱা দেশ হস্যসি দেশ হস্যসি কম হস্যসি বান হস্যসি ইয়াতে যেহেতু এক বচনত বুঝাইছে এক বচনত থাকলে সদস্যইকার আর এক বচনের মদ হস্যইকার থাকলে হবে অহম আর যদি এর সদস্যইকার থাকে তাহলে কি হয়ে যাব এক বচনত থাকলে টুয়াং মনত রাখিবা সাবজেক্টটো ঠিক আছে তাৰপিছত কোৱা ইয়াত ক্রিয়সি আছে না এই যে টুয়াং হয়ে গেছে বুঝি পাইছা না নাই দেশ ক্রিয়সি দেশ ক্রিয়সি কম ক্রিয়সি তম ক্রিয়সি দেশ পিবথ দেশ পিবথ এই যে থ থাকলে বহুবচন হৈ যায় তেনেহলে কি হ'ব জুয়ং কি হবে পিবথ বুঝি পাইছা এতিয়া 4 নম্বৰ কি কৈছে এবাৰ আমি পঢ়িবলৈ যত্ন কৰিম কোৱা এতেষু এতেষু প্রশ্নেষু প্রশ্নেষু প্রত্যেকস্য প্রত্যেকস্য প্রশ্নস্য প্রশ্নস্য পঞ্চবাক্যানি পঞ্চ উত্তরানি পঞ্চ উত্তরানি লিখত লিখত এই বাক্যটোৰে আমাৰ কিতাপত ষ্ট্ৰাকচাৰ দিয়াই আছে ঠিক তেনে ধৰণে আমাৰ কি কৰিব দিছে পাঁচটা বাক্য লিখিব দিছে ঠিক আছে তো আমাৰ এটা উদাহৰণ দিয়াই দিছে কি দিছে ৰে কোৱা অহম অহম কিং কৰমি কিং কৰমি আমাৰ উত্তৰ দিয়ে দিছে না কি দিছে ৰে অহম কিং কৰমি তাৰ মানে কি ৰে অহম কিং কৰমিৰ অৰ্থটো আমি কেনে ধৰণে উদাহৰণটো দিছে কোৱাচোন ত্বং পঠসি কি দিছে ত্বং পঠসি আমি এনে ধৰণে লিখিম ত্বং পঠসি তম পঠসি ত্বং লিখসি তম লিখসি ত্বং গায়সি তম গায়সি ত্বং ক্রিয়সি তম ক্রিয়সি ত্বং গায়সি তম গায়সি অর্থাৎ কি ত্বং পঠসি মানে তুমি পঢ়িছা এটা ত্বং লিখসি মানে কি তুমি লিখিছা ত্বং খাদসি মানে কি তুমি খাইছা ত্বং ক্রিয়সি মানে কি তুমি খেলিছা ত্বং গায়সি মানে কি তুমি গাইছা ঠিক আছে তাৰপিছত আ নম্বৰটোত কি কৈছে চোৱা ত্বং কিং কৰসি তম কিং কৰসি আমাক যেনেকৈ উদাহৰণ দিছে আমি এনে ধৰণে লিখিম হা কৈছে অহং লিখামি অহং লিখামি অহং লিখামি অহং লিখামি অহং পঠামি অহং পঠামি তাৰপিছত অহং খাদামি অহং খাদামি অহং ক্ৰীড়ামি অহং ক্ৰীড়ামি অহং গায়ামি অহং গায়ামি এই অৰ্থখিনি তোমালোকে নিজে নিজে কৈ যোৱাচোন কি হ'ব কোৱাচোন কোৱা অহং লিখামি কি হ'ব মই লিখিছো হা অহং পঠামি কি হ'ব মই কৰিছো অহং খাদামি কি হ'ব মই খাইছো ভেৰি গুড অহং ক্ৰীড়ামি কি হ'ব মই খেলিছো ভেৰি গুড অহং গায়ামি কি হ'ব মই গাইছো ভেৰি গুড আমি পাৰিছো সকলোখিনি হয়না এতিয়া চোৱা আৰু আমাৰ শেষৰটো প্ৰশ্ন আহি গ'ল ইয়াৰে ই নম্বৰটো আৰু ইয়াৰে ই হ্ৰস্ব ই আৰু দীৰ্ঘ ইটোৰ পিছত আমাৰ 5 নম্বৰ উত্তৰটো পঢ়িলে আমাৰ কমপ্লিট হৈ যাব এইটো হয়না তাৰপিছত কোৱা ই নম্বৰ যিটো দিয়া আছে এইটো উত্তৰ জুয়ং কিং কুৰুথ জুয়ং কিং কুৰুথ অৰ্থাৎ তোমালোকে কি কৰিছা ইয়াত আমাৰ বহু বচন উত্তৰ দিব লাগিব বয়ং বয়ং পশ্যামহ পশ্যামহ অর্থাৎ বয়ং মানে কি আছিল কোৱাচোন আমি পশ্যামহ মানে কি হ'ব তেনেহলে পশ্যামহ মানে কি হ'ব আমি দেখিছো পশ্যামহ কি হ'ব আমি দেখিছো বয়ং পঠামহ আমি পঢ়িছো হা বয়ং লিখামহ আমি লিখিছো ভেরি গুড বয়ং খাদামহ আমি খাইছো ভেরি গুড বয়ং গায়ামহ আমি গাইছো ভেরি গুড তাৰপিছত ই নম্বৰটো আহা ইয়াত কেনে ধৰণে আমাৰ 5টা বাক্য লিখিম ই নম্বৰ
বয়ং কিং কুৰ্মঃ বয়ং কিং কুৰ্মঃ আমি কি কৰিছো ইয়াৰ উত্তৰ কেনে ধৰণে দিছে উদাহৰণ দেখাই দিয়াৰ দৰে আমি কৰিব লাগিব যিহেতু এনেকে দিছে জুয়ং হসথ দুয়ং হসথ তো তোমালোকে হাঁহিছা না জুয়ং পঠত দুয়ং পঠত পঠত হ'ব নেকি তোমালোকে জুয়ং লিখত তোমালোকে লিখিছা জুয়ং লিখত উচ্চাৰণ কৰাৰ আগতে কয় জুয়ং লিখত দুয়ং লিখত এতিয়া কোৱা তোমালোকে তোমালোকে লিখিছা লিখিছা জুয়ং খাদত দুয়ং খাদত এতিয়া ইয়াৰ অৰ্থটো কোৱা তোমালোকে খাইছা জুয়ং গায়ত দুয়ং গায়ত তোমালোকে গাইছা ভেৰি গুড শেষৰটো প্ৰশ্ন আজি হয় না আমি শেষৰটো প্ৰশ্ন উচ্চাৰণ কৰিম উদাহৰণ দিয়াই আছে আমাৰ যেনেধৰণে আমি এনেধৰণে কৰিবলৈ যত্ন কৰিম এতেশাং বাক্যানাং বচন পৰিৱৰ্তনং কৃত মানে এই বাক্যবিলাকৰ বচন পৰিৱৰ্তন কৰিব দিছে কেনেকৈ দিছে এক বচনৰ পৰা বহু বচন ঠিক আছে মধ্যম পুৰুষৰ এইটো আছে মধ্যম পুৰুষ বুলি কৈছো না ইউ মানে তুমি ত্বং সংস্কৃতত কোৱা হয় আৰু ইয়াত আমাৰ বহু বচনত কি হয় জুয়ং অৰ্থাৎ তোমালোক কি বুলি কোৱা হয় তোমালোক বহু বচনত কোৱা হয় তোমালোক তো ইয়াত আমাৰ এইটো পৰিৱৰ্তন কৰিব দিছে বাকিখিনি একেই থাকিব চোৱা একে আছে না আৰু সেই মতে যদি যেহেতু সাবজেক্টটো চেঞ্জ হৈছে জুয়ং যেহেতু বহু বচন হৈছে গতিকে ইয়াৰ পঠথৰ যিটো পঠশীৰ যিটো বহু বচন ৰূপ এটো কি হৈ যাব পঠ থ থদশিকাটো উঠি গৈ পিনে কি হৈ যাব থ ঠিক আছে তো তোমালোকক ধাতুৰূপখিনি তোমালোকে যেহেতু চতুৰ্থ শ্ৰেণী তথাপিও ধাতুৰূপ তোমালোকক পঢ়াই দিয়া হ'ব কিছুদিন পিছত মই তোমাক পঢ়াই দিম ধাতুৰূপৰ জ্ঞানখিনি তোমালোকে জানিব লাগিব তেতিয়াহ'লে এই বাক্যবিলাক তোমালোকে সুবিধা পাবা পঢ়িবলৈ তোমালোকে সহজে বুজি পাবা পঢ়িলে বুজি পাইছা নে নাই তথাপিও মই অলপ বুজাবলৈ যত্ন কৰিছো তোমালোকে এনেধৰণে কৰিবা যেহেতু ত্বং আছে এইটো মধ্যম পুৰুষৰ এক বচনত হ'লে পঠশী হৈ যাব যিকোনো মূল ধাতুৰ লগত সদস্যিকাৰ লাগি যাব পঠশী লিখশী খাদশী এনেকুৱা হৈ যাব বুজি পাইছা তো এইটো যেহেতু ত্বং সাবজেক্টটো যদি নহয় ইয়াৰ বহু বচন ৰূপটো হৈ যায় জুয়ং মানে তোমালোক আৰু ত্বং মানে হয় তুমি এই জুয়ং শব্দটো বহাৰ লগে লগে অৰ্থাৎ সাবজেক্টটো বা আমাৰ যিটো কৰ্তা সেই কৰ্তাটো বহু বচন হোৱাৰ লগে লগে ক্ৰিয়াৰ ৰূপটো অৰ্থাৎ কি হয় সংস্কৃতত পৰিৱৰ্তন হয় ক্ৰিয়াৰ ৰূপটো বহু বচনৰ ৰূপ হৈ যায় আৰু ইয়াৰ ৰূপটো হৈ যায় থ অলিফৰ পঠৰ লগত ইয়াত কি হ'ব যেনেকৈ পঠশী আমি এক বচনত আমি পঠশী ব্যৱহাৰ কৰিছো সেকেন্ড পারসন লাইক মধ্যম পুৰুষত আৰু মধ্যম পুৰুষৰে বহু বচন যদি সাবজেক্টটো হয় বা আমাৰ কৰ্তাটো হয় তেতিয়া ইয়াৰ ক্ৰিয়াটো নাইবা আমাৰ ধাতুটো কি হ'ব মূল শব্দৰ লগত থ লাগি যাব ঠিক আছে বহু বচনৰ ক্ষেত্ৰত তেনেহলে আমি এইটো এনেধৰণে কৰিম কেনেধৰণে কৰিম কোৱা এইটো এইফালে বহাব লাগিছিল মই এইফালে কৰি দিছো হ'ব কোৱা ত্বং মন্দিৰং গচ্ছসি ত্বং মন্দিৰং গচ্ছসি এই ত্বঙৰ বহু বচন পৰিৱৰ্তন কৰিব দিছে ত্বঙৰ পৰিৱৰ্তে কি লিখিব লাগিব জুয়ং এইটো ত্বঙৰ বহু বচন কি হয় জুয়ং জুয়ং মন্দিৰং এই গচ্ছসিৰ লগত সৎ হস্যকাৰটো উঠাই দি পিনে কি থ লগাই দিয়া তেনেহলে কি হ'ব গচ্ছ থ বুজি পাইছা না এনেধৰণে আমাৰ কি কৰিব লাগিব বচন পৰিৱৰ্তন কৰিব লাগিব আৰু এবাৰ কোৱা জুয়ং মন্দিৰং গচ্ছত তাৰপিছত খ নম্বৰ ত্বং স্নানং পৰশি অর্থাৎ ত্বং শব্দটা কি কৰিব লাগিব ইয়াৰ বহুবচন ৰূপ পৰিৱৰ্তন কৰিব লাগিব কি হলয় জুয়ং আৰু পৰশিৰ বহুবচন পৰিৱৰ্তন কৰিব লাগিব এই সদস্যকাৰটো উঠাই দি পিনে কি হ'ব খ বুজি পাইছা না তেনেহলে কোৱা ত্বং স্নানং পৰশি ইয়াৰ বচন পৰিৱৰ্তন হ'ব বহুবচনলৈ পৰিৱৰ্তন হ'ব জুয়ং স্নান কুৰুথ ভেরি গুড তাৰপিছত নেক্সট ত্বং দেবং পূজয়সি তোমালোকে দেৱ মানে কি ঠাকুৰ দেৱতাৰ কি কৰা পূজা কৰিছা অৰ্থাৎ তুমি দেৱতাৰ পূজা কৰিছা ইয়াৰ বহুবচন কি হ'ব তোমালোকে দেৱতাৰ পূজা কৰিছা না তোমালোকে দেৱতাৰ পূজা কৰিছা তো জুয়ং দেবং পূজয়থ পূজসীৰ ৰূপটো কি হৈ যাব পূজয়থ সদস্যকাৰটো উঠি গৈ পিনে থ লাগি যাব বহুবচনত ঠিক আছে লাষ্টৰ আমাৰ প্ৰশ্ন জুয়ং হাৰং বহত এই বহতৰটো কি হ'ব ইয়াত হ'ব ইয়াত আমাৰ পৰিৱৰ্তন কৰিব লাগিব এইটো বহু বচনত দি দিছে এইটো কি বচনত দি দিছে বহু আমাৰ এতিয়া বহু বচনৰ পৰা কলৈ পৰিৱৰ্তন কৰিব লাগিব এক বচনলৈ
যদি বহু বচন দিয়ে এক বচনলৈ পৰিৱৰ্তন কৰিব লাগিব, যদি এক বচন দিয়ে বহু বচনলৈ পৰিৱৰ্তন কৰিব লাগিব। মনত ৰাখিবা, যদি দিয়ে যে ওপৰত হেডলাইনত দিয়ে যদি প্ৰশ্নটো দিয়ে যে বচন পৰিৱৰ্তন কৰা আৰু বাক্যটো দিছে তোমালোকৰ বহু বচনত, তেনেহ'লে তোমালোকে এক বচনত পৰিৱৰ্তন কৰিব লাগিব। অৰ্থাৎ জুয়ঙৰ এক বচন হ'ব ত্বং। বুজি পাইছা নে নাই? ত্বং তো ভাৰম ভাৰম বহতটো পৰিৱৰ্তন কৰি কি লিখিব লাগিব? বসি অর্থাৎ সদস্যিকার এক বছর হয়, তো গতিকে আমি সদস্যিকা দিম এবং ভারম বসি। তাৰপিছত লাষ্টৰ টু কোৱা জুয়ং জুয়ং ফলং ফলং হয়থ। হয়থ। এইটো বহু বচনত আছে, জুঙৰ পৰিৱৰ্তন কি হ'ব? ত্বং। কি হ'ব? ত্বং ফলং নয়সি। বুজি পাইছা নে নাই? বুজি পাইছা নে নাই? কোৱা। থেংক ইউ।